আসসালামু আলাইকুম ওরহমতুল্লাহি ওয়াবাৰাকাতুহ। এইটো মোৰ ইউটিউবৰ প্ৰথম ভিডিঅ'। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। মই আজি প্ৰথম ভিডিঅ'টোতে মই ইছলামিক দুটা কথা ক'ব লৈছোঁ যে আমি জীৱনত আমাৰ বহুত গুনাহ হয়, ভুল হয়। সেইখিনি আমাক আল্লাহে অপশ্যন দিছে, আমি তৌবা কৰিব লাগে। যদি ডাঙৰ গুনাহ কৰিলে আমি নিজেই গম পাওঁ। গতিকে সেই ডাঙৰ গুনাহখিনি কাটিবলৈ বা আল্লাহৰ ওচৰত তৌবা কৰিবলৈ আমি 2 ৰাকাত তৌবাহৰ নামাজ আছে, আপোনালোকে চাই ল'ব। তেনেকৈ তৌবাহৰ 2 ৰাকাত নফল নামাজ পঢ়িও আমি তৌবাৰ নামাজ পঢ়ি আমি আমাৰ গুনাহৰ মাফ খুজিব পাৰোঁ। আৰু ইয়াৰ উপৰিও খুব ডাঙৰ আৰু খুব ইম্পৰ্টেণ্ট এটা আস্তাগফিৰুল্লাহ পঢ়িব পাৰি, যাৰ দ্বাৰা গুনাহখিনি আমাৰ মাফ হ'ব ইনশাআল্লাহ। এইটো হৈছে আস্তাগফিৰুল্লাহ ৰাব্বি মিন কুল্লি জাম্বি ওয়া আতুবু ইলাইহি। আৰু ইয়াৰ উপৰিও আমি যদি দিনটোত 100 বাৰ সুবহানাল্লাহি ওয়া বিহামদিহি সুবহানাল্লাহিল আযীম ওয়া বিহামদিহি আস্তাগফিৰুল্লাহ আমি যদি এনেকৈ পঢ়োঁ, তেতিয়াও আমাৰ যথেষ্টখিনি গুনাহ আমাৰ মাফ হ'ব। আজিলৈ এইখিনিকে ক'লোঁ। আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি দিব।